So welcome back to my channel. I am Parthojit Bora. So মই প্ৰথমে কওঁ আমাৰ চেনেলটোৰ নাম সলনি হৈছে মোৰ নামটোৰ লগত সংপৃক্ত হৈ আছে but its name is changed to English Flight. So English Flight লৈ মই সকলোকে স্বাগতম জনাইছোঁ. So I heartily welcome to all of my students and others to my channel, educational channel English Flight. So আমি আজি start কৰিম কুৰুগৰ final part 2 for HSLC students. I think SEBA and some parts of other states also it is useful. So আমি SEBAৰ class 10 কুক chapter আমি ফাইনেল শেষ কৰিম কিন্তু আজি ভিডিঅ'টোত অকণমান সময় মই ল'ব বিচাৰিম কেৱল 1 মিনিটত মই সকলোৰ পৰা ল'ব বিচাৰিম কিয়নো তোমালোকে সকলোৱে মোৰ চেনেলটো চাই আছা আজি ইমান দিনে আৰু ছাবস্ক্ৰাইব কৰা হৈছে মই যথেষ্ট সঁহাৰি পাইছোঁ তাৰ কাৰণে ধন্যবাদ জনাইছোঁ সকলোকে আৰু এটা কথা ক'ম যে মানে মোৰ ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোকৰ অভিভাৱকসকল আৰু বেলেগ কোনোবায়ো যিসকলে মোৰ চেনেলটো চাই আছে যে আপোনালোকে চেনেলটো কিয় চাইছে মই বা কোন বা মোৰ পৰিচয় কি মোৰ সামাজিক স্থিতি কি মোৰ যোগ্যতা কিমান দক্ষতা কিমান এই সকলোবোৰ এটা প্ৰশ্ন সকলোৰে মনত থাকিব পাৰে মই ইমান দিনৰ মূৰত আজি কোৱাৰ প্ৰাসংগিকতা মই বিচাৰি পাইছোঁ আৰু মোক বহু কেইজন মোৰ বন্ধু আৰু ষ্টুডেণ্টছে কৈছে যে ছাৰ আপোনাৰ বিষয়ে দুই এষাৰ কওক তাৰ কাৰণে মই ক'বলৈ বাধ্য হৈছোঁ আচলতে মোৰ নাম পাৰ্থজিৎ বৰা মই আজিৰ পৰা ধৰি প্ৰায় 13-14 বছৰ মই ইংৰাজী শিক্ষা ক্ষেত্ৰত মই জড়িত মই নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত ইংৰাজীৰ প্ৰবক্তা আছিলোঁ তাত ইংৰাজী পঢ়াইছিলোঁ তাৰো আগত বহু কেইখনমান জুনিয়ৰ কলেজত মই কাম কৰিছিলোঁ তাৰপিছত মই বৰ্তমান আমাৰ অসম চৰকাৰ যি আমাৰ SCRT ৰাজ্যিক পাঠ্যপুথি পৰিষদ পাঠ্যপুথি প্ৰকাশন আৰু গৱেষণা পৰিষদ যিটো SCRTত মই শিক্ষক প্ৰশিক্ষক হিচাপে কৰ্মৰত চৰকাৰী শিক্ষকসকলক আমি তাত প্ৰশিক্ষণ দিওঁ মোৰ বৰ্তমান মই চৰকাৰীভাৱে তাত মই নিয়োজিত হৈ আছোঁ তাৰোপৰি মই মোৰ যদি কোৱালিফিকেশ্যনৰ কথা আহে মই ইংৰাজীত মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তাৰপিছত মই এডুকেশ্যনত কৰিছিলোঁ মাষ্টাৰ ডিগ্ৰী তাৰপিছত মই ছ'চিয়লজিত ইগন'ৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ ৰুৰেল ডেভেলপমেণ্টত মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ 4টা বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ তাৰপিছত মই BEd কৰিলোঁ তাৰপিছত MAd গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MAd মানে অকণমান বাকী আছিল লকডাউনৰ কাৰণে 2-এখন পেপাৰ থাকি গ'ল তাৰপিছত তাৰোপৰি মই লিখা মেলাৰ লগত জড়িত আমাৰ নগাঁও হওক অসমৰ সমাজ জীৱনৰ লগত সংপৃক্ত হৈ থাকোঁ মই আসাম ট্ৰিবিউন চেণ্টিনেল শ্বিলং টাইমছ চাংঘাই এক্সপ্ৰেছ ইম্ফল টাইমছ আজি বিভিন্ন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ইংৰাজী বাতৰি কাকতত মোৰ ইংৰাজী প্ৰবন্ধ কবিতা প্ৰকাশ পাইছে আৰু বাহিৰতো মই লিখোঁ ভাৰতৰ বাহিৰতো 2-এখন পুথিত মোৰ কবিতা প্ৰকাশ পাইছে গতিকে মোৰ বিষয়ে সেইখিনিয়ে মোৰ বন্ধু আৰু ছাত্ৰ ছাত্ৰীৰ অনুৰোধতহে আমি নিজক ক'বলৈ মই বাধ্য হৈছোঁ যে আপোনালোকে যিটো চেনেল চাই আছে এই চেনেলটো কিমান নিৰ্ভৰযোগ্য আপোনাৰ সন্তানৰ কাৰণে আৰু আপোনাৰ কাৰণে গতিকে এইখিনি কোৱাৰ মোৰ প্ৰয়োজন বুলি মই ভাবিছোঁ যে আপোনালোকে যিটো চেনেল ছাবস্ক্ৰাইব কৰিছে সেই চেনেলৰ মালিকজন চেনেলটোৰ অপাৰেটৰজন চলোৱাজন কিমান দক্ষ যোগ্য আপোনাৰ শিশুক কেনেকুৱা ধৰণৰ শিক্ষা দিব পাৰিব গতিকে এইখিনি কোৱাৰ প্ৰাসংগিকতা আছে বুলি মই আজি 25-30টা ভিডিঅ' দিয়াৰ পিছত মই ভাবিলোঁ তাকো মোৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধুৰ অনুৰোধত গতিকে মই যদি কিবা ভুল কৰিছোঁ তেনেহ'লে ক্ষমা কৰিব কিন্তু মই এইখিনি কোৱাৰ প্ৰাসংগিক বুলি ভাবিছোঁ যে যিটো চেনেল চাই আছে সেই মানুহজন কিমান দক্ষ আপোনাৰ শিশুৰ কাৰণে কিমান উপযোগী তেওঁৰ যোগ্যতা কিমান মই কোৱাৰ প্ৰাসংগিক আছে বুলি মই ভাবিলোঁ গতিকে মই আৰম্ভ কৰোঁ ভিডিঅ'টো অকণমান দীঘল হ'ল তাৰ বাবে মই মানে মোৰ বেয়া লাগিছে তথাপিতো কোৱাৰ প্ৰয়োজন আছে ঠিক আছে চ' উইল ষ্টাৰ্ট খুব কনফিডেঞ্চ মই দিব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীক একদম উইথ নিউ এনাৰ্জেটিক মাইণ্ড তোমালোকে আহা আমি এটা পাঠ ষ্টাৰ্ট কৰোঁ কুৰুগৰ শেষৰ অংশলৈ আমি যাওঁ যে কুৰুগ চেপ্টাৰটোত আমি লাষ্টত পঢ়িছিলোঁ যে আমি পাইছিলোঁ যে কুৰুগ নদী কুৰুগখন এখন সুন্দৰ জেগা প্লেচ আমি কৰ্ণাটক এখন ধুনীয়া ঠাই য'ত মনোমোহা দৃশ্য কফি প্লেণ্টেশ্যন ৱাইল্ড ক্ৰিয়েচাৰ মন মুগ্ধ হৈ যায় প্ৰকৃতিৰ পৰা যে এটুকুৰা স্বৰ্গহে খহি পৰিছিল মই কৈছিলোঁ মেংলোৰ আৰু মাইচুৰৰ মাজত সেইটো আছিলে কুৰুগ এতিয়া কুৰুগত আমি দেখা পাইছিলোঁ যে কুৰুগৰ হাবিয়েদি অৰণ্যয়েদি কাবেৰী নদী বৈ যায় যে এই কাবেৰী নদীত মাছিৰ পোৱা যায় এক সুন্দৰ অনুভূতি এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে মন মুগ্ধ কৰিব পৰা এই কুৰুগত আমি তাৰপিছত দেখা পাওঁ যে এই তাতে কিছুমান কি হয় কিংফিচাৰ্ছ এটা প্ৰাকৃতিক মানে বিৱৰণ ইয়াতে দিয়ে যে কিংফিচাৰ্ছ ডাই ফৰ দেয়াৰ কেটছ সেই মাছিৰ সেই কাবেৰী নদীত সেই নদীত কিংফিচাৰ আমি সকলোৱে জানো যিটো আমাৰ যিটো মাছ ধৰা যিটো চৰাই হয়নে
সেই কিংফিচাৰ্ছে কি কৰে তাত মাছ ধৰে সেই নদীত কাবেৰী নদীত তাৰপিছত হোৱাইট স্কুৰেলছ লেংগুৰ্ছ ডগ পাৰ্চিয়েলি ইটেন ফ্ৰুট ফৰ দ্য মিচিফ অফ এনজয়িং আৰু কুৰ্গৰ হাবিবোৰত দেখা পোৱা যায় স্কুৰেলছ আমি চবেই জানো কেৰ্কুটুৱা স্কুৰেলছ এণ্ড লেংগুৰ্ছ ওৱান কাইণ্ড অফ মংকি চ' লেংগুৰ্ছ and squirrels, they have been found mischieving each and other by throwing the seeds of the fruits. যে বিভিন্ন ফল মূল খাই হাবিত খুব মতলীয়া হৈ আনন্দ মনে একদম ঘূৰি ফুৰা এটা সুন্দৰ পৰিৱেশ কুৰ্গত তাৰপিছত আমি দেখা পোৱা যায় যে এনজয়িং দ্য splash and the ripple effect in the clear water, elephants enjoying being bathed and scrubbed in the river by their mouths. এতিয়া এইখিনি গম পালোঁ যে for the mischief of enjoying the splash and the ripple effect in the clear water. তাৰপিছত সিহঁতে লৰিছ লাংগুৰ আৰু আমাৰ কোৱা হৈছিলে যে স্কুৰেলছ ইহঁতে বিভিন্ন ধৰণৰ ফল মূল খাই পেলাই কি কৰে সিহঁতে মিচিফ কৰে ইটোৱে সিটোৰ মাজত আনন্দ কৰে আৰু সিহঁতে এনজয় কৰিছে স্প্লেছ এণ্ড দ্য ৰিপল ইফেক্ট ইন দ্য ক্লিয়াৰ ৱাটাৰ তাৰপিছত বিভিন্ন চিটছ নদীলৈ দলি মাৰি দিয়ে পানীলৈ দলি মাৰি দিয়ে পানীত এটা ৰিপলছ বুজি পাইছেনে স্মল ৱেভছ বা টাইডছ বুলি আমি ক'ব পাৰোঁ যিটো পানীত বতাহ দিলে গম পোৱা সৰুকৈ এটা যে এনেকৈ ঢৌ খেলি যায় সেইটো ৰিপলছ বুলি কোৱা যায় সেই ৰিপলছবিলাক সিহঁতে চাই পেলাই এনজয় কৰিছিলে কোনে এনজয় কৰিছিলে স্কুৰেলছ আৰু লেংগুৰ্ছে চ' এইটো এটা খুব প্ৰাকৃতিক এটা আনন্দ বিভিন্ন জীৱ জন্তুৰ মাজত ইটছ এ এক্সাইটিং এনজয়মেণ্ট ফেল্ট বাই দ্য এনিমেলছ অফ কুৰ্গ ইন দ্য হেপ্পী ফৰেষ্ট অফ কুৰ্গ অন দ্য ইজ অফ দ্য ৰিভাৰ কাবেৰী চ' ডেটছ অল চ' নেক্সট পেৰাগ্ৰাফ উইল ডিছকাছ আৰু এটা পেৰাগ্ৰাফৰ লাষ্ট হৈ গ'ল যে এলিফেণ্টছবিলাকে কেনেকৈ এনজয় কৰিছিলে যে পানীত নদীত যেতিয়া মাউথবিলাক যেতিয়া থাকিছিলে মাউথবিলাকে কি কৰিছিলে সিহঁত যেতিয়া ৰৈ আছিলে এলিফেণ্টছবিলাকে নিজে সিহঁতৰ শুৰ দি পেলাই গা ধুইছিলে আৰু পানী গাত পেলাই লৈছিলে আৰু এই গোটেই বস্তুটো মানে কুৰ্গত সুন্দৰভাৱে মানে লেণ্ডস্কেপ এটা বনি যায় ফৰ দ্য ভিজিটাৰ্ছ ফৰ দ্য আউটছাইডাৰ্ছ ফৰ দ্য টুৰিষ্ট চ' the next paragraph is interesting. The most laid-back individual converts into the life of high-energy adventure sports. So the question I have, so Kurg to another reason for its famous is because of high life enjoying adventures. So আমি জীৱনটোত যিবিলাক এডভেঞ্চাৰ্ছ কৰিব পাৰোঁ এডভেঞ্চাৰ্ছ মানে হৈছে দুঃসাহস হয়নে অৰ্থাৎ আমি সাহসৰে কিবা এটা যদি কাম কৰোঁ ইটছ কল এডভেঞ্চাৰ চ' এডভেঞ্চাৰিং গেমছ কুৰ্গত পোৱা যায় তাৰ ভিতৰত গেমছবিলাক আছিলে ৰিভাৰ ৰেফটিং কেনোয়িং ৰেপলিং ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিং এণ্ড মাউণ্টেইন বাইকিং so these are very important now come to the board I want to make you know the list of high energy adventure games in Kurg যে কুৰ্গত আমি কি এনাৰ্জি গিভিং এডভেঞ্চাৰিং গেমছবিলাক পাওঁ আমি ক'লোঁ যে ৰিভাৰ ৰেফটিং কেনোয়িং ৰেপলিং ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিং চ' দিজ আৰ all high energy adventure games so what is river rafting so river rafting means what river rafting is a sports এই river rafting হৈছে এটা স্পৰ্টছ যিটো পানীত আনন্দত খেলা যায় এখন মানে নাৱত কিন্তু কেইবাজন মানুহে নাৱত উঠি পেলাই সেই যিটো এনজয় কৰি যায় মানে হেৰিৰ বঠা লৈ পেলাই ৰাডাৰ লৈ পেলাই ডেট ইজ কল ৰিভাৰ ৰেফটিং ঠিক আছে ৰেফটিং কৰে তাত মানে আনন্দ কৰে খেলে ডাউন টু দ্য ৱাটাৰ আপ টু দ্য ৱাটাৰ এইটো নদীটো খেলা যায় আৰু মানে স্মল এমাউণ্ট অফ ৱেভ বা টাইডছ থকা সাগৰটো খেলা যায় এইটো হৈছে ৰিভাৰ ৰেফটিং চ' নেক্সট পইণ্ট কামছ টু কেনোয়িং চ' কেনোয়িং কি কেনোয়িং হৈছে ওৱান কাইণ্ড অফ পেডলিং এক্টিভিটি কিন্তু এই কেনোয়িং এণ্ড ৰিভাৰ ৰেফটিঙৰ মাজত ডিফাৰেণ্ট এক্টিভিটিজটো হৈছে যে কেনোয়িঙে কি কৰে পেডলিং কৰে পেডলিং এক্টিভিটি আৰু নেৰ' বোট আৰু জাহাজ যিখন মানে নাওখন সৰু হয় ইয়াত এজন বা দুজন মানুহে কেনোয়িং কৰে কিন্তু ৰিভাৰ ৰেফটিং more than 10 more than 5 more than 6 that is the difference between river rafting and canoeing is same but ইয়াৰ পেডলিংটো দুজন মানুহে কৰে আৰু এইটো জেনেৰেলি মানে সদায় মানে পণ্ড লেক ৰিভাৰ এনেকুৱা ক্ষেত্ৰতে হোৱা যায় but river rafting is a different sports it is used not only in the pond lake but also in the sea in the ocean also so ৰেপলিংটো কি কোৱা যায় ৰেপলিং কোৱা যায় এইটো এটা ক্লাইম্বিং হয় উইথ এ ৰোপ সেইকাৰণে ৰেপলিং কোৱা যায় যে ৰোপ ৰেপলিং অৰ্থাৎ ৰছী এডাল দি পেলাই কি কোৱা হয় যায় যে ডিচেণ্ডিং কৰা যায় অৰ্থাৎ মাউণ্টেইনৰ পৰা বা কোনো পৰ্বতৰ পৰা ৰছী দি পেলাই তললৈ নামি অহা যিটো এক্টিভিটি ডেট ইজ কল ৰেপলিং
এই তিনিটা কুৰুকত পোৱা যায় 4 নম্বৰটো পোৱা যায় যে ৰক ক্লাইম্বিং হৈছে ৰক ৱালছ ক্লাইম্বিং এই ৰক ক্লাইম্বিংটো হৈছে আৰ্টিফিচিয়েল অৰ নেচাৰেল ৰক ৱালছবিলাকত বা ৰক হিলছবিলাকত ক্লাইম্ব কৰা যায় যে শিলাময় পৰ্বত বগোৱা যিটো এক্টিভিটি চ' এইবিলাক কিন্তু এডভেঞ্চাৰ হয় কুৰুকত গ'লে তোমালোকে এইবিলাক এডভেঞ্চাৰ কৰিবলৈ পাবা একদম যিটো ইম্পিৰিকেল এক্সপিৰিয়েঞ্চ দেখি শুনি বুজা যিটো এটা অভিজ্ঞতা এণ্ড মাউণ্টেইন বাইকিং আৰু ইণ্টাৰেষ্টিং যে পৰ্বতত মানে যি বাইক আৰোহী অৰ্থাৎ বাইক চলোৱা যি এক্টিভিটি সেইটো কৰিব পাৰে যে এইটো আৰ্টিফিচিয়েল হয় কুৰুকত পোৱা যায় তেনেকৈ স্পেচিয়েলি আৰ্টিফিচিয়েলি বনোৱা যায় কিছুমান ৰাস্তা য'ত বাইকিং কৰিব পৰা যায় মজা পোৱা যায় আৰু ছেফটি আছে তেনেকুৱা নহয় যে বাইক কৰি যে পাহাৰৰ তলত পৰি যাবা চ' ছেফটি আছে চ' ছেফ এণ্ড ছিকিউৰ্ড activity, secured gaming activity found in Kuruk. So, আমি নেক্সট পইণ্টত যাম আকৌ ইয়াৰ পৰা গতিকে এইখিনিলৈকে মই ভাবোঁ ছাত্ৰ ছাত্ৰী বুজি পাইছা চ' হোৱাট ইজ ৰিভাৰ ৰেফটিং কেনোয়িং ৰেপলিং মাউণ্টেইন বাইকিং অল দিছ I have very deliberately explain it crucially. So now come to the next paragraph. After 2 paragraphs we'll finish the chapter. So birds, bees and butterflies are there to give you company and macaws, Malabar squirrels, langurs, slender lories keep a watchful eye from the tree canopy. I do however prefer to step aside for wild elephants. So it is interesting. So tomaloke jodi Kuruks doa you will be accompanied by whom? You will be accompanied by bees. You will be accompanied by butterflies and that is a very interesting side of the Kuruk. যে কুৰুকত গ'লে তোমালোকক কোনে সংগ দিব খুব মনোমোহাকৈ কোৱা হৈছে যে ডেলিভাৰেটলি এক্সপ্লেইন কুক যদি যোৱা তোমালোকক কোনে সংগ দিব বীজ মৌবোৰে দিব হয়নে মৌ মাখিয়ে দিব তোমালোকক সংগ দিব ধুনীয়া ধুনীয়া মনোমোহা বাটাৰফ্লাইজ পখিলাবোৰে ভিন্ন ৰঙী গতিকে কুক কেনেকুৱা হ'ব পাৰে অকণমান ইমাজিন কৰা চ' when you will visit Kuruk, then you will be accompanied by bees. When you visit Kuruk, you will be accompanied by butterflies, colorful butterflies. So it's an interesting sight. তাৰপিছত আমি ইয়াতে কিছুমান এনিমেলছ পাওঁ যিবোৰ এনিমেলছে কি কৰে এটা ৱাটচফুল আই ফ্ৰম দ্য ট্ৰী কেনপি হৈছে যে গছৰ যিবিলাক ফেৰেঙনিৰ পৰা তুমি দেখা পাবা বিভিন্ন গছৰ ফেৰেঙনিৰ পৰা কুৰুগৰ অৰণ্যত বিভিন্ন ধৰণৰ জীৱ জন্তুৱে এটা ৱাটচফুল চাইট তোমালে দিব বিভিন্ন গছৰ ফেৰেঙনিৰ পৰা বিভিন্ন ধৰণৰ মানে ডাইভাৰ্ছ এনিমেলছে তোমালে চাই থাকিব গতিকে চিন্তা কৰা সেই এনিমেলছবোৰ কোনবোৰ আছিলে মাকাছ মালাবাৰ স্কুৰেলছ langurs এণ্ড স্লেণ্ডাৰ লৰিছ এই সকলোবোৰে যে গছৰ ফেৰেঙনিৰ পৰা আমাক চাই ৰ'ব গতিকে আমি এনিমেলছ কি পাওঁ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন মই ক'ব বিচাৰিছোঁ লিষ্ট অফ এনিমেলছ ফাউণ্ড ইন কুৰুকত আমি কি এনিমেলছ পাম আমি মাকাছ পাম মালাবাৰ স্কুৰেলছ পাম আমি langurs পাম স্লেণ্ডাৰ লৰিছ পাম এলিফেণ্টছ পাম এতিয়া আমি অলপ মিনিং বুজো চ' মাকাছ হৈছে অল্ড ৱৰ্ল্ড মংকিজ বিশ্বৰ আটাইতকৈ পুৰণি বান্দৰ একদম যিটো অল্ড মংকিজ বুলি কোৱা যায় এইটো মষ্টলি এছিয়া আৰু নৰ্থ আমেৰিকাত পোৱা যায় মাকাছ তাৰপিছত আমি পাম মালাবাৰ স্কুৰেলছ আমাৰ ভাষাত ক'বলৈ গ'লে স্কুৰেলছ মিন কেৰকুটুৱা চ' কেৰকুটুৱা কিন্তু এই মালাবাৰ কেৰকুটুৱাটো কি হয় ইণ্ডিয়ান জিয়ান স্কুৰেলছ ভাৰতৰ আটাইতকৈ ডাঙৰ প্ৰকৃতিৰ কেৰকুটুৱা আমি কেৰকুটুৱা চবেই দেখিছোঁ তামোল খাই থাকে আমাৰ অসমত কিন্তু বাহিৰত ই তামোল নহয় বেলেগ বস্তু খায় ফল মূলো খায় গতিকে এইটো এটা জিয়ান্ট ইণ্ডিয়ান স্কুৰেল চ' langurs another interesting one kind of apes or monkeys we can see it so langurs to ক'ত পোৱা যায় langurs to mostly found in Asia এছিয়ান বান্দৰ বুলি ক'ব পাৰি ইয়াক হৈছে লং টেইল এছিয়ান মংকিজ অৰ্থাৎ দীঘল নেচ থকা এটা মানে বান্দৰ আৰু মষ্টলি আমাৰ এছিয়াত পোৱা যায় গতিকে আমি নেক্সট পাম স্লেণ্ডাৰ লৰিছ এইটো নক্টাৰ্নেল হয় আৰু ই পোক পৰুৱা পতংগ বেছি খায় আমাৰ অসমীয়া ভাষাত স্লেণ্ডাৰ লৰিছটোক লাজুকী বান্দৰ বুলি কোৱা যায় গতিকে আটাইতকৈ ইণ্টাৰেষ্টিং সকলোৱে মন চুই যোৱা এটা জীৱ যে আমি সকলোৱে ভাবোঁ যে লাজুকী বান্দৰ ক'ত আছে গতিকে আমি কুৰুকত লাজুকী বান্দৰ আমি দেখা পাম এইটো নক্টাৰ্নেল মানে হৈছে নিশা বেছিকৈ ওলাই অকলে থাকে সেইকাৰণে ইয়াক লাজুকী বান্দৰ বুলি কয় নেক্সট আমি পঢ়িম এলিফেণ্টছ চ' এলিফেণ্টছ আমি সকলোৱে জানো চ' এলিফেণ্টছ কুৰুকত পোৱা যায় আৰু ৱাইল্ড এলিফেণ্টছ
পোৱা যায় চ' ইণ্টাৰেষ্টিং চাইট গতিকে আমি নেক্সট অকণমান আহোঁ আকৌ চেপ্টাৰটোলৈ গতিকে আমি ইমানখিনি বুজি পাইছোঁ কোৰ কিমান ধুনীয়া গতিকে আজিয়ে তোমালোকে যদি লকডাউন খোলে এটলিষ্ট তোমালোকৰ পেৰেণ্টছক ক'ব পাৰিবা যে নেক্সট যদি আমি ক'ৰবাত যাওঁ কুৰ্গত যাম ঠিক আছে চ' এইখিনি হ'ল আমি ফাইনেল পেৰাগ্ৰাফলৈ উই are almost proceeding to the final paragraph of the chapterটো ফাইনেললৈ যাম the climb to the Brahmagiri hills brings you into a panoramic view to the of the entire misty landscape of Coorg যে আমি যদি ব্ৰহ্মগিৰি হিলছলৈ যাওঁ তেনেহ'লে আমি দেখা পাম ব্ৰহ্মগিৰি ইয়াতে কুৱেশ্যন হ'ব পাৰে the name of the hill mentioned in the chapter কুৰ্গত উল্লেখিত থকা পাহাৰটোৰ নাম কৰা then we must write ব্ৰহ্মগিৰি hill so ব্ৰহ্মগিৰি হিললৈ যদি আমি যাওঁ তেনেহ'লে আমি এটা panoramic landscape we can view a panoramic landscape the entire misty landscape of কুৰ্গৰ যি ৰহস্যময় প্ৰকৃতিময় সৌন্দৰ্যময় ঐতিহ্যময় যি এই ভিউ সেই ভিউটো আমি ব্ৰহ্মগিৰি পাহাৰৰ ওপৰত গ'লে দেখা পাম গতিকে ব্ৰহ্মগিৰি পাহাৰ ক'ত আছে কুৰ্গত আছে so if question comes what is the name of the hill found in the chapter Coorg then ব্ৰহ্মগিৰি so ব্ৰহ্মগিৰি river hill হৈ গ'ল তাৰ পৰা আমি কি পাওঁ panoramic মানে কি যলৈকে বহুত দূৰৰ পৰা এটা দৃশ্য যিটো চাইড মানে চাব পাৰি that is called panoramic চকুৱে দেখা পৰ্যন্ত so panoramic view panoramic landscape we can see from the hill of the Brahmagiri so next আমি চাম যে the walk across the rope bridge leads to the 64-acre island of Nisargadhamma আকৌ এটা মই এইখিনিতে বুজাই দিব বিচাৰিছোঁ যে আমি হিলটো মেনশ্যন আছে ব্ৰহ্মগিৰি হিলছৰ পৰা যদি আমি এডাল ৰোপ ব্ৰিজ পাম so through the Brahmagiri hill we may get a rope bridge so through that rope bridge we can go to the interesting island of the Coorg that is Nisargadhamma islandলৈ আমি যাব পাওঁ কুৱেশ্যন আহিব পাৰে write the name of the island mentioned in the chapter of Coorg then Nisargadhammaলৈ আমি যাব পাৰোঁ 64 বিঘাৰ মাটি 64 acre land আৱৰি থকা এই যিটো আইলেণ্ড যিটো আমাৰ আইলেণ্ড দ্বীপ বুজি পাইছানে নদীৰ মাজত থকা দ্বীপ এই দ্বীপটোত কি হয় ব্ৰহ্মগিৰিৰ পৰা এডাল ৰোপ ব্ৰিজ দি যাব পাৰি বুজি পাইছা এইখিনিলৈকে তাৰপিছত আমি আকৌ চেপ্টাৰটোলৈ আহিম আমি চেপ্টাৰটো একদম শেষখিনি পাইছোঁ কি ৰানিং ইনটু বুদ্ধিষ্ট মংছ ফ্ৰম ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটিয়ান ছেটেলমেণ্ট এট নিয়েৰ বাই বাইলাকুপে ইজ এ বোনাছ চ' এইখিনিতে কৈছে যে তাত যিমানসকল টিবেটিয়ান মংছ আছে এই মংসকলে ক্লেইম কৰে যে ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটিয়ান ছেটেলমেণ্ট ক'ত আছে এইটো এটা কুৱেশ্যন আহিব পাৰে ৱেৰ ইজ ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটিয়ান ছেটেলমেণ্ট found তেতিয়া বাইলাকুপে যে প্লেচ এই কুৰ্গৰ পৰাই আছে গতিকে কুৰ্গত থকা বাইলাকুপেত ভাৰতবৰ্ষ আটাইতকৈ বেছি টিবেটিয়ান হয়নে তিব্বত দেশৰ মানুহ ইয়াতে গৈ পেলাই বসবাস কৰিবলৈ লয় আৰু স্থায়ী হয় আৰু তেওঁলোকে পিন্ধনত অকাৰ আৰু ৰেড হয়নে অৰ্থাৎ তেওঁলোকে ৰঙা সাজ আৰু মেৰুন কালাৰ সাজ তেওঁলোকে পিন্ধি থাকে আৰু এই তেওঁলোকৰ এই যি দৃশ্য তাত বিভিন্ন মংছ বুজি পাইছানে কিছুমান বহুত ঋষি মনীষী হয়নে আৰু বিভিন্ন ধৰণৰ তপস্বী গৈ তাত থাকে আৰু এই যি দৃশ্য এই দৃশ্যৰ কাৰণে ভিজিটৰ্ছবিলাক বিভিন্ন জেগাৰ পৰা আহে আৰু ভিজিটৰবিলাক বিভিন্ন জেগাৰ পৰা আহি পেলাই তেওঁলোকে এখন ভাৰতবৰ্ষ দেখা পায় হাৰ্ট এণ্ড সোল মন প্ৰাণ থকা এখন ভাৰতবৰ্ষ কুৰ্গত আৱিষ্কাৰ কৰে চ' আজিলৈ ইমানতে আমি শেষ কৰিম চেপ্টাৰটো চ' যদি তোমালোকে ভাল পোৱা ভিডিঅ'টো তেনেহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ মাজত আৰু এটা ইণ্টাৰেষ্টিং কথা মই গোটেইখিনি কুৱেশ্যন ইয়াতে মই দিম যদিহে মোৰ more than 30-40 numbers of comments পাওঁ surely I will back with another video exclusively on question and answers have a good day